আজি মই চিকেন পোলাও বনাব ওলাইছোঁ। তাৰ বাবে মই গেছটো জ্বলাই কেৰাহীটা পাতি তাতে মিঠাতেল দি দিছোঁ, খোৱা তেল। তাতে মঙহখিনি সুন্দৰকৈ মই ভাজি ল'ম। চিকেনখিনি অলপ কাঢ়াকৈ ভাজিম। ভাজি দিছোঁ চাওক। সুন্দৰকৈ ভাজিলে খাবলৈ বস্তুটো ভাল হ'ব। এনেধৰণে সুন্দৰকৈ ভাজি ল'ব লাগে। অলপ কাঢ়া হ'লে ভাল হয়। ইতিমধ্যে সেইটো বেছি হৈ গৈছে। এতিয়া লিভাৰ কেইপিচ মই ভাজিছোঁ। ইয়াতে অলপ নিমখ আঞ্জা জোখাৰে সৰহকৈ দিয়ে দিছোঁ একেলগে। এতিয়া এইখিনি সুন্দৰকৈ ভাজি ল'ম। এতিয়া কেৰাহীটো পাতি তেলতে পিঁয়াজ দিলোঁ, দি পেলাই এইখিনি মই সুন্দৰকৈ ভাজি ল'ম। অলপ কাঢ়াকৈ পিঁয়াজখিনি ভাজি দিলে আঞ্জাখনৰ সোৱাদটো, পোলাওখিনিৰ সোৱাদটো বেছি ভাল লাগে। পহিলাতে যিহেতু জোলখিনি বনাই লোৱা যায়, গতিকে আঞ্জাৰ সোৱাদতে পোলাওখনৰ সোৱাদো সুন্দৰ হয়। চাওক, ইতিমধ্যে পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হৈছে। তাতে অকণমান হালধি গুড়ি দি দিছোঁ, অলপ চিলি পাউডাৰ অলপো দি দিছোঁ, কালাৰটো ভাল হ'বৰ কাৰণে। দি পেলাই এইখিনি মই সুন্দৰকৈ ভাজি ল'ম। আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, এইটো যে টেষ্টি কিটচেন, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইকছ কমেণ্টছ কৰিব। এতিয়া কাটি থোৱা আলু কেইপিচ পেলাই দিলোঁ। আলু এটা কাটি থৈছিলোঁ ভালকৈ, সেয়া পেলাই দিলোঁ। আৰু আলু নোখোৱাসকলৰ বাবে কন্দুলি 4টাও পেলাই দিছোঁ। যিসকলে আলু নাখায় সেইসকলে কামুৰি খাব পাৰিব। যদি গোটাই গোটাই দিছোঁ, খাব পাৰিব ধুনীয়াকৈ। এতিয়া অকণমান পানী দি দিছোঁ, যিহেতু কেৰাহীত লাগি যাব পাৰে। এইখিনি পানীকণ ছটিয়াই দি এতিয়া মই সুন্দৰকৈ ভাজিছোঁ চাওঁ। ইয়াতে অকণমান মই গৰম মছলা দিলোঁ, অকণমান জালুক দিলোঁ, অকণমান জীৰা পাউডাৰো দিলোঁ। দি পেলাই এইখিনি মই সুন্দৰকৈ ভাজিলোঁ। ইতিমধ্যে প্ৰায়খিনি ভজা হৈ গৈছে। ইয়াতে মই জোলখিনিৰ জোখাৰে পানী দিছোঁ। পানী দি এইখিনি উতলিবলৈ দিছোঁ। আৰু এইখিনি উতলাৰ লগে লগে ভাজি থোৱা মঙহখিনি মই ইয়াতে ঢালি দিম। এতিয়া ঢালি দিছোঁ। দি এইখিনি 70% মই সিজাই ল'ম। 70% সিজাৰ লগে লগে এইখিনি মই আস্তেকৈ নমাই থৈ দিম, সম্পূৰ্ণকৈ নিসিজাওঁ। যিহেতু পোলাওত সিজাবই লাগিব। এতিয়া ইতিমধ্যে এইখিনি হৈ গৈছে। এইখিনি মই কাটি ৰাখিছোঁ। এইখিনি কাটি ৰাখিছোঁ, 70% সিজাই লৈছোঁ। আৰু এইখিনি মই এতিয়া বৰ্তমান কাটি ৰাখি লৈ পেলাই মই এতিয়া এইটো নমাই বেলেগ এটা কেৰাহী পাতি দিলোঁ। তাতে অলপমান মিঠাতেল দি দিছোঁ, মাষ্টাৰ্ড অইল দি দিছোঁ। দি পেলাই তাতে অকণমান কেইটামান গোটা জিৰা পেলাই দিছোঁ। দি পেলাই এতিয়া এইখিনি সুন্দৰকৈ মই অকণমান ৰঙচুৱাকৈ জিৰা গুড়িকেইটা অকণ ক'লা পৰা নিচিনা হ'লে মই এইখিনিতে চাউলখিনি ধুই পেলাই মই থৈ দিছিলোঁ ধুনীয়াকৈ। প্ৰায় আধা ঘণ্টাৰ আগতে মই চাউলটো ধুই থৈছিলোঁ। এতিয়া চাউলখিনি পেলাই দিলোঁ, পোলাও বনাবৰ কাৰণে ৰখা চাউলখিনি। এতিয়া চাউল এইখিনি সুন্দৰকৈ অলপ ৰঙচুৱাকৈ মই ভাজি ল'ম। বনাবলৈ বৰ সহজ, অলপ সহজ পদ্ধতিত বনাওঁ মই। গতিকে গৃহিণীসকলে বনায়ো সহজতে বনাব পাৰিব আৰু সুন্দৰকৈ খাব পাৰিব। অতি সুস্বাদু হয়। কিন্তু এই চাউলখিনি ভজা হৈ গ'ল। তাতে মই এইখিনি বনাই থোৱা জোলখিনি ইয়াতে পেলাই দিছোঁ। চাওক, মঙহেৰে সৈতে বনোৱা জোলখিনি মই এতিয়া ইয়াতে পেলাই দিলোঁ। এইবিলাক অকণমান লৰাইছোঁ। চাওক, যদিও লৰাইছোঁ, ইয়াত পানী দিব লাগিব, যিহেতু চাউলখিনি সিজি পেলাই ৰ'বগৈ লাগিব, নহয় জানো? গতিকে পানী অলপমান মই সৰহকৈ দিছোঁ। চাওক, অলপ সৰহকৈ পানী দি দিছোঁ। দি পেলাই এইখিনি উতলিবলৈ দিম। চাওক, ইয়াতে মই অলপমান চিলি চচ, অলপমান পানী মিহলাই থৈছিলোঁ, চিলি চচ অলপ দি দিছোঁ সোৱাদটো ভাল হ'বৰ কাৰণে। এইটো চাওক, টমেটো চিলি চচ, হট চচটো। এতিয়া এইখিনি এনেকৈ লৰাই দি কেৱল সিজিবলৈ দিম। আৰু ডাঠ হোৱা পানীটো শুহি গ'ল আৰু পোলাওটো ইতিমধ্যে প্ৰস্তুত হৈ যাব। এনেকৈ উতলিবলৈ দিম কেৱল। পানীটো শুহিলে পোলাও হৈ যাব। ইতিমধ্যে পানী শুহি গ'ল। চাওক, হৈ গ'ল। ইয়াতে মই চামুচে ঘি দি দিলোঁ, টেষ্টটো ভাল হ'বৰ কাৰণে। পোলাওত ঘি অকণ দিবই লাগে।
ইতিমধ্যে হৈ গৈছে চাওক, কি সুন্দৰ হৈছে দেখিছেনে। এতিয়া এইখিনি মই কাটি পেলাই আপোনালোকক দেখুৱাম ৰ'ব মুকলি লৈ নি। এয়া চাওক, এটা অতি সুন্দৰ ৰেচিপি, কিমান ধুনীয়া। এনেকৈ বনাই খাব আৰু বহুত সোৱাদযুক্ত হয়, বনাবলৈও সহজ হয়। এইটো চিকেন পোলাও। এয়া চাওক, ইতিমধ্যে সেইখিনি প্ৰস্তুত হৈ গ'ল। এয়া এটা অতি সুন্দৰ ৰেচিপি। গতিকে এই সুন্দৰ ৰেচিপিটো আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ ধন্যবাদ।